ওম শান্তি। আজি 27/4/2025 বৰ্ষৰ প্ৰাতঃ মুৰলী অব্যক্ত বাপ-দাদা ৰিভাইজ 3/2/2005। আজি বাবাই কৈছে, সেৱা কৰি অনাসক্ত আৰু বেহদৰ বৃত্তিৰে সদা প্ৰস্তুত হৈ পিতা ব্ৰহ্মাৰ সমান সম্পন্ন হোৱা। আজি গ্ৰেট গ্ৰেট গ্ৰেণ্ড ফাদাৰে নিজৰ চাৰিওফালৰ কোটিৰ মাজত কোনোবা আৰু কোনোবাৰ মাজতো কোনোবা সন্তানসকলৰ ভাগ্য দেখি হৰ্ষিত হৈ আছে হওক। ইমান বিশেষ ভাগ্য অন্য কোনেও পাব নোৱাৰে। বাপ-দাদা প্ৰতিগৰাকী সন্তানৰ বিশেষত্ব দেখি হৰ্ষিত হয়। যিসকল সন্তানে বাপ-দাদাৰ সৈতে অন্তৰেৰে সম্বন্ধ গঢ়িছে, সেই প্ৰতিগৰাকী সন্তানৰ কিবা নহয় কিবা বিশেষত্ব নিশ্চয় আছে। সকলোতকৈ প্ৰথমে বিশেষত্ব হৈছে সাধাৰণ ৰূপত অহা পিতাক চিনি মোৰ বাবা বুলি মানি ল'লে। এই চিনি পোৱাটো সকলোতকৈ ডাঙৰ বিশেষত্ব। অন্তৰেৰে মানি ল'লে মোৰ বাবা, পিতাই মানি ল'লে মোৰ সন্তান। যাক ডাঙৰ ডাঙৰ দাৰ্শনিক, বিজ্ঞানী, ধৰ্মাত্মাই চিনিব নোৱাৰিলে, তেওঁক সাধাৰণ সন্তানসকলে চিনি নিজৰ অধিকাৰ লৈ ল'লে। কোনোবা আহি এই সভাৰ সন্তানসকলক দেখিলে তেতিয়া বুজিব নোৱাৰিব যে এই সহজ সৰল মাতাসকলে, এই সাধাৰণ সন্তানসকলে ইমান উচ্চ পিতাক চিনি ল'লে। গতিকে এইটো বিশেষত্ব চিনি পোৱাটো, পিতাক চিনি নিজৰ কৰি লোৱাটো, এয়া তোমালোক কোটিৰ মাজত কোনোবা সন্তানসকলৰ ভাগ্য। সকলো সন্তানে যিসকল সন্মুখত বহিছে বা দূৰৈত বহি সন্মুখত অনুভৱ কৰি আছে, গতিকে সকলো সন্তানে অন্তৰেৰে চিনি ল'লে। চিনি পালা নে চিনি আছা? যিসকলে চিনি পালা সেইসকলে হাত দাঙা। সকলোৱে হাত দাঙিলে। চিনি পালানে? বাৰু, বাপ-দাদাই প্ৰতিগৰাকী সন্তানক চিনি পোৱাৰ বিশেষত্বৰ কাৰণে অভিনন্দন জনাই আছে। বাহ, ভাগ্যৱান সন্তানসকল বাহ, চিনি পোৱাৰ তৃতীয় নেত্ৰ প্ৰাপ্ত কৰি ল'লা। সন্তানসকলৰ অন্তৰৰ গীত বাপ-দাদাই শুনি থাকে। কোনটো গীত? যি পাবলৈ আছিল সেয়া পাই গ'লো। পিতায়ো কয়, হে মৰমৰ সন্তানসকল, যি পিতাৰ পৰা ল'বলৈ আছিল সেয়া লৈ ল'লা। প্ৰতি গৰাকী সন্তান অনেক আত্মিক সম্পদৰ বালক তথা মালিক হৈ গ'ল। গতিকে আজি বাপ-দাদাই সম্পদসমূহৰ মালিক সন্তানসকলৰ সম্পদসমূহৰ খতিয়ান চাই আছিল। পিতাই সম্পদটো সকলোকে একে নিচিনা একে সমানে দিছে। কাৰোবাক কোটি, কাৰোবাক লাখ দিয়া নাই। কিন্তু সম্পদসমূহক জনা আৰু প্ৰাপ্ত কৰা, জীৱনত ধাৰণ কৰা, এই ক্ষেত্ৰত ক্ৰম অনুসৰি হোৱা। বাপ-দাদাই আজিকালি বাৰে বাৰে ভিন্ন ভিন্ন প্ৰকাৰে সন্তানসকলৰ মনোযোগ আকৰ্ষণ কৰাই আছে। সময়ৰ সমীপতাক দেখি নিজেই নিজক সূক্ষ্ম বিশাল বুদ্ধিৰে পৰীক্ষা কৰা। কি পালা? কি ল'লা? আৰু নিৰন্তৰ সেই সম্পদসমূহেৰে পালিত হৈ থাকানে? পৰীক্ষা কৰাটো অতি আৱশ্যক, কিয়নো মায়া বৰ্তমান সময়ত ভিন্ন ভিন্ন মাৰ্জিত ৰূপত অমনোযোগিতা আৰু মাৰ্জিত আলস্যৰে ৰূপত চেষ্টা কৰি আছে। সেইবাবে সদায় নিজৰ পৰীক্ষা কৰি গৈ থাকা। বৰ মনোযোগেৰে অমনোযোগিতাৰে পৰীক্ষা কৰিলে নহ'ব। বেয়া কৰা নাই, দুখ দিয়া নাই, বেয়া দৃষ্টি যোৱা নাই। এই পৰীক্ষাটো হ'ল, কিন্তু ভালতকৈও ভাল কি কৰিলা? সদায় আত্মিক দৃষ্টি স্বভাৱসিদ্ধ হৈ আছিলানে? নে বিস্মৃতি স্মৃতিৰ খেল খেলিলা? কিমানক শুভ ভাৱনা, শুভ কামনা, আশীৰ্বাদ দিলা? এনেকুৱা জমাৰ পুঁজি কিমান আৰু কেনেকুৱা আছিল? কিয়নো ভালদৰে জানা যে পুঁজি জমা কেৱল এতিয়া কৰিব পাৰা। এই সময়, গোটেই ঋতু পুঁজি জমা কৰাৰ। আকৌ গোটেই সময় জমা
অনুসৰি ৰাজ্য ভাগ্য আৰু পূজ্য দেৱী দেৱতা হোৱাৰ। যদি জমা কম তেন্তে ৰাজ্য ভাগ্যও কম আৰু পূজ্য হোৱাৰ ক্ষেত্ৰতো ক্ৰমানুসৰি হয়। যদি জমা কম তেন্তে পূজাও কম। যদি বিধিপূৰ্বক জমা কৰা নাই তেন্তে পূজাও বিধিপূৰ্বক নহয়। যদি অৰ্থাৎ জমা কেতিয়াবা কেতিয়াবা বিধিপূৰ্বক হয় তেন্তে পূজা আৰু পদো কেতিয়াবা কেতিয়াবা হয়। সেইবাবে বাপ দাদাৰ প্ৰতিগৰাকী সন্তানলৈ অতি স্নেহ আছে। সেয়েহে বাপ দাদাই এইটোৱে বিচাৰে যে প্ৰতিগৰাকী সন্তান সম্পন্ন হওক, সমান হওক। সেৱা কৰা, কিন্তু সেৱাটো অনাসক্ত বেহত। বাপ দাদাই দেখিছে যে গৰিষ্ঠ সংখ্যক সন্তানৰ যোগ অৰ্থাৎ স্মৃতিত থকাৰ বিষয়টিত ৰুচি বা মনোযোগ কম থাকে, সেৱাত বেছি থাকে। কিন্তু স্মৃতি অবিহনে সেৱাত বেছিকৈ থাকিলে তেতিয়া তাত হদ অৰ্থাৎ সীমিত বোধ আহি যায়। অনাসক্ত বৃত্তি নাথাকে। নাম আৰু মান, পদমৰ্যাদা সানমিহলি হৈ যায়। বেহদৰ বৃত্তি কম হৈ যায়। সেইবাবে বাপ দাদাই বিচাৰে যে কোটিৰ মাজত কোনোবাৰ মাজতো কোনোবা মোৰ সন্তানসকল এতিয়াৰ পৰাই সদা প্ৰস্তুত হৈ যাওক। কিয়? বহুতে ভাবে সময় আহিলে হৈ যাব। কিন্তু সময় তোমালোকৰ ৰচনাক নিজৰ শিক্ষক কৰি ল'বা নেকি? দ্বিতীয় কথাটি জানানে যে বহুকালৰ হিচাপ আছে। বহুকালৰ সম্পন্নতাই বহুকালৰ প্ৰাপ্তি কৰায়। গতিকে এতিয়া সময়ৰ সমীপতা অনুসৰি বহুকালৰ জমা হোৱা আৱশ্যক। পাছত আপত্তি নকৰিবা যে মইতো ভাবিছিলো বহুত কালত সময় বাকী আছে। এতিয়াৰ পৰা বহুকালৰ প্ৰতি মনোযোগ দিয়া, বুজিলা? অনুগ্ৰহ কৰি মনোযোগ দিবা। বাপ দাদাই এইটোৱে বিচাৰে যে এটি সন্তানৰো কোনো এটা বিষয়ত দুৰ্বলতা যাতে থাকি নাযায়। পিতা ব্ৰহ্মালৈতো স্নেহ আছে নহয়। স্নেহৰ প্ৰতিদানটো দিবা নহয়। তেন্তে স্নেহৰ প্ৰতিদান হ'ল নিজৰ দুৰ্বলতাসমূহ পৰীক্ষা কৰা আৰু প্ৰতিদান দিয়া। পৰিৱৰ্তন কৰা, নিজেই নিজক পৰিৱৰ্তন কৰা। এয়া হৈছে প্ৰতিদান। তেন্তে প্ৰতিদান দিবলৈ সাহস আছেনে? হাতটো দাঙি দিয়া। বহুত আনন্দিত কৰি দিয়া। হাত দেখিতো বাপ দাদা আনন্দিত হৈ যায়। এতিয়া অন্তৰত দৃঢ়তা 1%ও অপৰিণত নহয়। দৃঢ় ব্ৰত লোৱা। প্ৰতিদান দিবই লাগিব। নিজেই নিজক পৰিৱৰ্তন কৰিব লাগে। এতিয়া শিৱৰাত্ৰি আহি আছে নহয়। সকলো সন্তানৰ পিতাৰ জয়ন্তী তথা নিজৰ জয়ন্তী উদযাপন কৰাৰ উৎসাহ উদ্দীপনা বৰ স্নেহেৰে জাগে। ভাল ভাল কাৰ্যক্ৰম প্ৰস্তুত কৰি আছে। সেৱাৰ পৰিকল্পনাটো বহুত ভাল কৰা। বাপ দাদা আনন্দিতও হয়। কিন্তু বুলি ক'বলৈ ভাল নালাগে। জগত অম্বা মায়ে কিন্তু শব্দটি সিন্ধি ভাষাত এনেকৈ কৈছিল, লেকিন। কিন বুলি আৱৰ্জনাক কয়। গতিকে লেকিন বুলি কোৱা মানে কিবা নহয় কিবা আৱৰ্জনা লোৱা। সেয়েহে লেকিন বুলি ক'বলৈ ভাল নালাগে। ক'বলগীয়া হয়। যেনেকৈ অন্য সেৱাৰ পৰিকল্পনা কৰিছাও আৰু কৰিবাও, কিন্তু এই ব্ৰত লোৱাৰ কাৰ্যক্ৰমো হাত ল'বা। প্ৰতিদান দিবই লাগিব। কিয়নো যেতিয়া বাপ দাদা বা কোনোবাই সোধে কেনে আছা, তেতিয়া গৰিষ্ঠ সংখ্যকৰ পৰা এইটোৱেই উত্তৰ আহে, হওঁতে বহুত ভাল, কিন্তু যিমান বাপ দাদাই কয় সিমান নহয়। এতিয়া এইটো উত্তৰ হ'ব লাগে। যিটো বাপ দাদাই বিচাৰে তেনেকুৱাই। বাপ দাদাই কি বিচাৰে সেয়া টুকি ৰাখা। তাৰ তালিকা উলিওৱা আৰু পৰীক্ষা কৰা। বাপ দাদাই এইটো বিচাৰে, সেইটো আছে নে নাই? জগতৰ লোকে তোমালোক পূৰ্বজসকলৰ দ্বাৰা মুক্তি বিচাৰে। কাটৰোক্তি কৰি আছে। মুক্তি দিয়া, মুক্তি দিয়া। যেতিয়ালৈকে গৰিষ্ঠ সংখ্যক সন্তানে নিজৰ পুৰণা সংস্কাৰ, যাক তোমালোকে স্বভাৱ বুলি কোৱা, স্বভাৱসিদ্ধ নহয় স্বভাৱ,
তাত কিবা অলপ হ'লেও থাকি গৈছে, মুক্ত হোৱা নাই। সেয়েহে সৰ্ব আত্মাই মুক্তি পাব নোৱাৰে। সেইবাবে বাপদাদাই কয়, হে মুক্তিদাতাৰ সন্তান, মাষ্টাৰ মুক্তিদাতা, এতিয়া নিজক মুক্ত কৰা, তেতিয়া সৰ্ব আত্মাৰ কাৰণে মুক্তিৰ দুৱাৰ মুকলি হৈ যাব। শুনাইছিলোঁ নহয়, দ্বাৰৰ চাবি কি? বেহদৰ বৈৰাগ্য। সকলো কাম কৰা, কিন্তু যেনেকৈ ভাষণত গৃহস্থলীত থকাসকলক কোৱা যে পদুম ফুলৰ সমান হওক, তেনেকৈ সকলো কৰি কৰ্তাবোধৰ পৰা মুক্ত, অনাসক্ত সাধন, নতুবা পদমৰ্যাদা কোনোটোৰে যাতে বশীভূত নোহোৱা। কিবা নহয় কিবা পাই যাওঁ, এয়া পদমৰ্যাদা নহয়, মায়াৰ বিৰুদ্ধাচৰণহে। অনাসক্ত আৰু পিতাৰ স্নেহী অনাসক্ত আৰু স্নেহী হোৱা কঠিন নেকি? যিসকলৰ কঠিন লাগে তেওঁলোকে হাত দাঙা। অৰ্থাৎ কোনেও হাত নাদাঙিলে, কাৰো কঠিন নালাগে, তেনেহ'লেতো শিৱৰাত্ৰিলৈকে সকলো সম্পন্ন হৈ যাবা। যিহেতু কঠিন নহয়, তেন্তে হ'বই লাগে, পিতা ব্ৰহ্মাৰ সমান হ'বই লাগে। সংকল্পটো, বাণীটো, সেৱাটো, সম্বন্ধ সম্পৰ্কটো সকলোতে পিতা ব্ৰহ্মাৰ সমান। বাৰু, যিসকলে ভাবা যে পিতা ব্ৰহ্মা আৰু দাদা গ্ৰেট গ্ৰেট গ্ৰেণ্ডফাদাৰ, তেওঁলৈ মোৰ অতি বেছি 100%তকৈও বেছি স্নেহ আছে, সেইসকলে হাত দাঙা। আনন্দিত কৰিব নালাগে, কেৱল এতিয়া আনন্দিত নকৰিবা সকলোৱে হাত দাঙিলে। টিভিত উলিয়াই আছা নহয়, শিৱৰাত্ৰিত এই টিভি চাম আৰু হিচাপ ল'ম। ঠিক আছে, সমানতাত যাতে অলপো পাৰ্থক্য নাথাকে। স্নেহত উচৰ্গা কৰাটো কি ডাঙৰ কথা? জগতৰ লোকেতো অশুদ্ধ স্নেহৰ কাৰণে জীৱন দিবলৈও তৈয়াৰ হৈ যায়। বাপদাদাইতো কেৱল কয়, আৱৰ্জনা দি দিয়া, বছ, ভাল বস্তু নিদিবা, আৱৰ্জনা দি দিয়া। দুৰ্বলতা, দুৰ্বলতা কি হয়? আৱৰ্জনা নহয় জানো? আৱৰ্জনা উচৰ্গ কৰাটো কি ডাঙৰ কথা? পৰিস্থিতি সমাপ্ত হৈ যাওক, স্বস্থিতি শ্ৰেষ্ঠ হৈ যাওক, এনেকৈয়েতো কয় নহয় যে কি কৰোঁ, পৰিস্থিতিয়ে এনেকুৱা আছিল। গতিকে অস্থিৰ কৰোঁতা পৰস্থিতিৰ নামেই যাতে নাথাকে, এনেকুৱা স্বস্থিতি শক্তিশালী হওক। বাপদাদাৰ পৰ্দা মুকলি হ'লে তেতিয়া সকলো কি দৃষ্টিগোচৰ হ'ব লাগে? ফৰিস্তা চিকমিকাই আছে, সকলো সন্তান চিকমিকাই থকা দৃষ্টিগোচৰ হওক, সেইবাবে এতিয়া পৰ্দা মুকলি হোৱা কামটো ৰৈ আছে। জগতৰ লোকে কাটৰোক্তি কৰি আছে, পৰ্দা মুকলি কৰা, পৰ্দা মুকলি কৰা। গতিকে নিজৰ পৰিকল্পনা নিজেই কৰা। কোনোবাই যুগুতাই থোৱা পৰিকল্পনা দিয়ে নহয়, তেতিয়া আকৌ তাত বহুত কথা আহি যায়। নিজৰ পৰিকল্পনা নিজৰ সাহসেৰে যুগুত কৰা, দৃঢ়তাৰ চাবি লগোৱা, তেতিয়া সফলতা পাবাই। দৃঢ় সংকল্প কৰা আৰু বাপদাদা আনন্দিত হয়, বাহ সন্তান বাহ। দৃঢ় সংকল্প কৰিলা, কিন্তু দৃঢ়তাত আকৌ অলপ অচৰপ অমনোযোগিতা সানমিহলি হৈ যায়, সেইবাবে সফলতাও কেতিয়াবা আধা, কেতিয়াবা 3/4 হৈ যায়। যেনেকৈ স্নেহ 100%, তেনেকৈ পুৰুষাৰ্থত সম্পন্নতা এয়াও 100% হওক, বেছি হওক, কিন্তু যাতে কম যাতে নহয়। পচন্দ হৈছেনে? পচন্দ হৈছে নহয়? শিৱৰাত্ৰিত চমৎকাৰ দেখুওৱা নহয়, হ'বই লাগে। মই নহ'লে তেন্তে কোন হ'ব? এইটো নিশ্চয়তা ৰাখা, ময়েই আছিলোঁ, ময়েই হওঁ আৰু ময়েই হ'ম। এইটো নিশ্চয়তাই বিজয়ী কৰি তুলিব। পৰদৰ্শন নকৰিবা, নিজকহে চাবা। বহু সন্তানে আন্তৰিক বাৰ্তালাপ কৰে নহয়, কয়, বছ, এওঁক অলপ ঠিক কৰি দিয়ক, তেতিয়া মই ঠিক হৈ যাম। এওঁক অলপ সলনি কৰি দিয়ক,
তেতিয়া ময়ো সলনি হৈ যাম। কিন্তু তেওঁ সলনি নহয়, তোমালোকো সলনি নোহোৱা। নিজক সলনি কৰি দিয়া, তেতিয়া তেওঁ সলনি হৈ যাব। কোনো আধাৰ নাৰাখিবা, এইটো হ'লে এইটো হ'ব, মই কৰিবই লাগে। বাৰু, যিসকল প্ৰথমবাৰ আহিছে সেইসকলে হাত দাঙা। তেন্তে যিসকল প্ৰথমবাৰ আহিছে তেওঁলোকৰ কাৰণে বাপ দাদাই বিশেষকৈ কয় যে এনেকুৱা সময়ত আহিছা যেতিয়া সময় বহুত কম বাকী আছেগৈ, কিন্তু পুৰুষাৰ্থ ইমান তীব্ৰ গতিৰে কৰা যাতে শেষত আহিও প্ৰথমত আহিও প্ৰথম নম্বৰত আহি যোৱা। কিয়নো এতিয়া চকীৰ খেল চলি আছে। এতিয়া কোন জিকিছে সেয়া ঘোষণা কৰা হোৱা নাই। দেৰিকৈতো আহিছা, কিন্তু তীব্ৰ বেগত গ'লে পাই যাবাগৈ। কেৱল নিজে নিজক অমৃতবেলা অমৰ হোৱাৰ বৰদান সোঁৱৰাই দিবা। বাৰু, সকলো কোনোবা দূৰৈৰ পৰা কোনোবা ওচৰৰ পৰা আহিছে। বাপ দাদাই কয় তথাপি নিজৰ ঘৰত আহি পালা। সংগঠন ভাল লাগে, টিভিত দেখা নহয়, সভাঘৰ পূৰ্ণ হ'লে কিমান ভাল লাগে। বাৰু, তেন্তে সদা প্ৰস্তুত হোৱানে? সদা প্ৰস্তুতৰ পাঠ পঢ়িবা নহয়? বাৰু, মধুবন নিবাসীসকলৰ প্ৰতি মধুবনৰ সকলে হাত দাঙা। বহুত আছে। মধুবনৰ সকল গৃহস্থ, বাকী সকলতো আলহী হৈ আহে আৰু গুচি যায়, কিন্তু মধুবনৰ সকল গৃহস্থ। অতি ওচৰৰো হয়, অতি মৰমৰো হয়। মধুবনৰ সকলক দেখি সকলো আনন্দিত হয় নহয়? মধুবনৰ সকল যি স্থানলৈকে যায় তেতিয়া কি দৃষ্টিৰে চায়? বাহ, মধুবনৰ পৰা আহিছে। কিয়নো মধুবনৰ নাম শুনিলেই মধুবনৰ বাবা স্মৃতিত আহি যায়। সেইবাবে মধুবন নিবাসীৰ মহত্ব আছে। আছেনে মহত্ব? আনন্দিত হোৱা নহয়? এনেকুৱা প্ৰেমপূৰ্বক প্ৰতিপালনৰ স্থান কোটিৰ মাজত কোনোবাইহে পায়। সকলোৱে বিচাৰে মধুবনতেই থাকি যাওঁ। থাকিব পাৰে জানো? তোমালোক আছা, তেন্তে ভাল কথা। বাপ দাদাই মধুবন নিবাসীক নাপাহৰে। মধুবন নিবাসীয়ে ভাবে আমাক সোধাই নাই, কিন্তু বাপ দাদাই সদায় অন্তৰত সোধে। প্ৰথমেই মধুবন নিবাসী। মধুবন নিবাসী নহ'লে তেতিয়া আহিব ক'ত? সেৱাৰ নিমিত্তটো হোৱা নহয়। সেৱাধাৰী যিমানেই পোৱা তথাপিও আধাটো মধুবন নিবাসী। সেয়েহে যিসকল ওপৰত জ্ঞান সৰোবৰত পাণ্ডৱ ভৱনত আছে সেই সকলকো বাপ দাদাই অন্তৰৰ আশীৰ্বাদ দি স্নেহ সহিত স্মৰণ কৰি আছে। ইয়াত যি তলি দিয়ে সেয়া ওপৰত মধুবনত পায় জানো? গতিকে মধুবন নিবাসীয়ে তলিও পায়, মুৰুলিও শুনিব পায়, দুয়োটা পায়। বাৰু, গ্ল'বেল হস্পিটেলৰ সকলৰ প্ৰতি হস্পিটেলৰ সকলো ঠিকে আছে, কিয়নো হস্পিটেলৰো বিশেষ ভূমিকা আছে নহয়। তললৈ আহিছেনে? বাৰু, অলপ আহিছে। হস্পিটেলৰ সকলেও ভাল সেৱা কৰি আছে। চোৱা, সংকট কালতো হস্পিটেলেই কামত আহে নহয়। আৰু যেতিয়াৰ পৰা হস্পিটেল স্থাপনা কৰা হৈছে তেতিয়াৰ পৰাই সকলোৰে দৃষ্টিত এইটো আহিছে যে ব্ৰহ্মা কুমাৰীয়ে কেৱল জ্ঞান নিদিয়ে, কিন্তু সময়ত সহায়ো কৰে, সমাজ সেৱাও কৰে। গতিকে হস্পিটেলৰ পাছত আবুত এই বায়ুমণ্ডল সলনি হৈ গ'ল। প্ৰথমে যিটো দৃষ্টিৰে চাইছিল এতিয়া সেইটো দৃষ্টিৰে নাচায়। এতিয়া সহযোগৰ দৃষ্টিৰে চায়। জ্ঞান মানক বা নামানক, কিন্তু সহযোগৰ দৃষ্টিৰে চায়। গতিকে হস্পিটেলৰ সকলে সেৱা কৰিলা নহয়? ভাল কথা। বাৰু, আজিৰ কথা স্মৃতিত আছেনে? সম্পন্ন হ'বই লাগিব। যিয়েই নহওঁ সম্পন্ন হ'বই লাগিব। এইটো নিচা লাগি যাওক। সম্পন্ন হ'ব লাগে, সমান হ'ব লাগে। বাৰু, চাৰিওফালৰ কোটিৰ মাজত কোনোবাৰ মাজত কোনোবা ভাগ্যৱান ভগৱানৰ সন্তান শ্ৰেষ্ঠ আত্মাসকলক সদায় তীব্ৰ পুৰুষাৰ্থৰ দ্বাৰা
যিটো ভাবিলে সেয়া কৰিলে, শ্ৰেষ্ঠ ভাবোতা, শ্ৰেষ্ঠ কৰোতা, লক্ষ্য আৰু লক্ষণ সমান কৰি তোলোতা, এনেকুৱা বিশেষ আত্মাসকলক সদায় বহুকালৰ পুৰুষাৰ্থৰ দ্বাৰা ৰাজ্য ভাগ্য প্ৰাপ্ত কৰোতা আৰু পূজ্য হওঁতা শ্ৰেষ্ঠ আত্মাসকলক সদায় পিতাৰ স্নেহৰ প্ৰতিদানত নিজক পৰিৱৰ্তন কৰোতা প্ৰথম নম্বৰৰ বিজয়ী হওঁতা শ্ৰেষ্ঠ আত্মাসকলক বাপ দাদাৰ স্নেহ সহিত স্মৰণ আৰু নমস্কাৰ। বৰদান: বিশ্ব কল্যাণকাৰীৰ উচ্চ স্থিতিত থাকি বিনাশ লীলা প্ৰত্যক্ষ কৰোতা সাক্ষীদৃষ্টা হোৱা। বিশ্ব কল্যাণকাৰীৰ উচ্চ স্থিতিত থাকি বিনাশ লীলা প্ৰত্যক্ষ কৰোতা সাক্ষীদৃষ্টা হোৱা। অন্তিম বিনাশলীলা প্ৰত্যক্ষ কৰিবলৈ বিশ্ব কল্যাণকাৰীৰ উচ্চ স্থিতি লাগে, যিটো স্থিতিত থাকিলে দেহৰ সকলো আকৰ্ষণ অৰ্থাৎ সম্বন্ধ, পদাৰ্থ, সংস্কাৰ, প্ৰকৃতিৰ অস্থিৰতাৰ আকৰ্ষণ সমাপ্ত হৈ যায়। যেতিয়া এনেকুৱা স্থিতি হ'ব, তেতিয়া সাক্ষীদৃষ্টা হৈ উচ্চ স্থিতিত থাকি শান্তিৰ শক্তিৰ কিৰণ সকলো আত্মাৰ প্ৰতি দিব পাৰিবা। শ্লোগান: বলৱান হোৱা, তেতিয়া মায়াৰ বল সমাপ্ত হৈ যাব। বলৱান হোৱা, তেতিয়া মায়াৰ বল সমাপ্ত হৈ যাব। ওম শান্তি। সংযুক্ত ৰূপৰ স্মৃতিৰে সদায় বিজয়ী হ'বলৈ আজিৰ অব্যক্ত সংকেত: বাপ দাদা, পিতা আৰু আমি বৰদানী আত্মাসকল উভয়েই সংযুক্ত। এইটো স্মৃতি সদায় থাকিলে তেতিয়া পবিত্ৰতাৰ ছত্ৰছায়া স্বতঃ থাকিব, কিয়নো য'ত সৰ্বশক্তিমান পিতা আছে, তত অপবিত্ৰতা সপোনতো আহিব নোৱাৰে। সদায় পিতা আৰু তোমালোক যুগল ৰূপত থাকা। অকলে নহয়, অকলশৰীয়া হৈ গ'লে তেতিয়া পবিত্ৰতাৰ সেন্দুৰ মচ খাই যাব। ওম শান্তি।